নমস্কাৰ চাইনৰ চাই থকা প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ আৰু আজিৰ অনুষ্ঠান ৰাজদৰবাৰ ২৬ৰ এই অনুষ্ঠানটোত আমাৰ মাজত উপস্থিত আছে এজন বিশেষ অতিথি আৰু যিহেতু আমি কথা পাতি আছোঁ বিধানসভা নিৰ্বাচনক লৈ ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে কেইবাজনো আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগত তেওঁলোকৰ মনৰ কথা জানিবৰ কাৰণে আমি কথা পাতি আছোঁ আৰু আজিৰ এই ৰাজদৰবাৰ ২৬ৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে খগেন ৰাজুৱাৰ আৰু খগেন ৰাজুৱাৰ বৰ্তমান চাবুৱা লাহোৱাল সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আৰু বৰ্তমান বকুল জিলা পৰিষদৰ তেওঁ সদস্য একেৰাহে বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ প্ৰাক্তন সভাপতিৰ উপৰিও অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছে আৰু এইগৰাকী জিলা পৰিষদৰ সদস্যই এইবাৰ বিজেপিৰ লাহোৱাল চাবুৱা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আৰু তেখেতে যদিহে বিজেপিৰ টিকট লাভ কৰে তেতিয়াহ'লে কোনবোৰ ইছ্যু লৈ কোনবোৰ বিষয়বস্তু লৈ তেওঁ ৰাইজৰ কাষ চাপিব বা তেওঁৰ বিধানসভা নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত তেওঁৰ চাবুৱা লাহোৱাল সমষ্টিত প্ৰথম উল্লেখযোগ্য কোনখিনি কাম তেওঁ প্ৰাধান্য দিব সেই গোটেইবিলাক কথা তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু চাবুৱা লাহোৱাল সমষ্টিত বিৰোধীৰ স্থিতি সম্পৰ্কতো তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু আজিৰ ৰাজদৰবাৰ ২৬ৰ এই অনুষ্ঠানত আমি খগেন ৰাজুৱাৰ ডাঙৰীয়াক স্বাগতম জনাইছোঁ আপোনাক এই অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ ধন্যবাদ আপোনালোকৰ এই চেনেলত এই অভাৰজনক আমন্ত্ৰণ জনোৱাৰ বাবে আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি মই নিজৰ মনৰ কথাবিলাক ৰাইজৰ আগত উত্থাপন কৰিবৰ কাৰণে এটা চেষ্টা আপোনালোকে বা সুবিধা দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰম্ভণিতে আপোনাক সোধোঁ আপোনাৰ ৰাজনৈতিক যাত্ৰা কেনেধৰণে আৰম্ভ হৈছিল আৰু বিজেপিকে কিয় আপুনি নিৰ্বাচন কৰি ল'লে যে মোৰ এই যাত্ৰা উৎকৃষ্ট মোৰ মঞ্চ হ'ব বিজেপি আপুনি কিয় বাছি ল'বলগীয়া হ'ল বিজেপি মঞ্চ বুলি নহয় আৰু বিজেপি হৈছে এটা সংস্থা আৰু বিজেপিত মই জন্মলগ্নৰ পৰা বুলিহে ক'ব পাৰি কাৰণ RSSৰ পৰা এটা মাধ্যম চলে একল বিদ্যালয় আৰু একল বিদ্যালয় হৈছে যিবিলাক ল'ৰা ছোৱালী স্কুল নাযায় বাগানৰ হওক গাঁৱৰ হওক যিবিলাক ল'ৰা ছোৱালী স্কুল নাযায় সেই ল'ৰা ছোৱালীবিলাকক একল বিদ্যালয়ৰ যোগেদি তেওঁলোকক পাঠদান কৰায় আৰু তেতিয়া মোৰ যেতিয়া প্ৰথম শ্ৰেণীত মই যেতিয়া আছিলোঁ মই বৰ বেছি স্কুল যোৱা নাছিলোঁ তেতিয়া সেই একল বিদ্যালয় শিক্ষকজন বা শিক্ষাগুৰুজন মানে মোক তাত স্কুলত মই পঢ়িছিলোঁ একল বিদ্যালয়ত পঢ়ি মই তৃতীয় শ্ৰেণী পাছ কৰি প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি আহিছিলোঁ তো তেতিয়াই মানে কি হ'ল মই সেই একল বিদ্যালয়ত সংস্কাৰৰ কথা শিকায় ভাৰত মাতাৰ জয় শিকায় নিজৰ দেশক নিজৰ ৰাজ্যক কেনেকৈ ভাল পাব লাগে তেনেকৈ শিকাইছিলে আৰু একল বিদ্যালয়ত মই পঢ়ি যেতিয়া গৈ RSSৰ প্ৰাথমিক বৰ্গ কৰিলোঁ প্ৰাথমিক বৰ্গ কৰাৰ প্ৰথম বৰ্গ কৰিলোঁ তাৰপিছত একল বিদ্যালয়ৰ যোগেদি মই আচাৰ্য কৰিলোঁ মোৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীবিলাকক মই সেনেকৈ যিবিলাক স্কুল নাযায় সেই নোযোৱা ল'ৰা ছোৱালীবিলাকক মই ফ্ৰী পাঠদান কৰি আছিলোঁ পাঠদান কৰাৰ পিছত যেতিয়া মই কলেজত গ'লোঁ কলেজত যোৱাৰ পিছত সেই পাঠদান কৰাৰ পিছত সেই একল বিদ্যালয়তে মই কি কৰিলোঁ পূৰ্ণকালীন কাৰ্যকৰ্তা হিচাপে ডিব্ৰুগড় জিলাত প্ৰায় ২৭০খন বিদ্যালয় চলিছিলে গাঁও আৰু বাগানত সেই ২৭০খন বিদ্যালয়ত থকাৰ মই তাত মানে পূৰ্ণকালীন কাৰ্যকৰ্তা হিচাপে গ'লোঁ আৰু তাত এই অভাৰজনক এই ২৭০খনত বিদ্যালয় থকা অৱস্থাত মোক মানে জাগৰণ প্ৰমুখ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলে দায়িত্ব গ্ৰহণ কৰাৰ পাছত মই তাতে প্ৰায় ৫ বছৰমান অতিবাহিত কৰিলোঁ কৰাৰ পিছত মই তাৰ পৰা ওলাই আহি নিজৰ পাৰিবাৰিক সম্পৰ্ক বিবাহ হ'ল মোৰ বিবাহ হোৱাৰ পিছত মই দেখিলোঁ যে মইতো সামাজিকভাৱে সমাজক ভাল পাওঁ সমাজক কাম কৰোঁ মইতো সেৱা আগবঢ়াই থাকিব লাগিব মই কোনটো দলত বা ক'ত গ'লে যে মই আকৌ নিজৰ সমাজক বা নিজৰ এই জনগোষ্ঠীটোৰ কাৰণে মই কাম কৰিব পাৰিম তেনেকুৱাত কিন্তু মই আহিলোঁ ভাৰতীয় জনতা পাৰ্টিত এজন কাৰ্যকৰ্তা হিচাপে আৰু কিমান চনৰ কথা এইটো 2007 চনৰ কথা 2007 চনতে মই একল বিদ্যালয়ত আছিলোঁ তাৰপিছত আহি 2013 চনত কিন্তু মই প্ৰথম ভাৰতীয় জনতা পাৰ্টিৰ যিটো বুথ লেভেলৰ বুথ
BLA-2 সেই BLA-2 প্ৰথমে কিন্তু মোক দায়িত্ব গ্ৰহণ কৰিছিলে তো সেই 2013 চনত কিন্তু তেনেকুৱা বিজেপিৰ কোনো ডাঙৰ হেৰি বুলি ক'বলগীয়া নাই প্ৰভাৱ নাছিলে 13 চনত আৰু তেনেকুৱা অসমত বা ভাৰতবৰ্ষত কিন্তু তেনেকুৱা চৰকাৰো তেওঁলোকৰ নাই নাছিলে তেনে ক্ষেত্ৰত যেতিয়া মোক BLA-2 দিলে BLA-2 মানে কি মই বুজি নাপাওঁ তেতিয়া মোক তেওঁলোকে নেতাবিলাকে বুজাইছিলে BLA-2 হৈছে যিবিলাকৰ আমাৰ এই অঞ্চলত তোমালোকৰ গাঁৱত বা বাগানত যিবিলাকৰ ভোটাৰ নাহে বা মৰি থকা ভোটাৰো বৰ্তমান ভোটাৰ লিষ্টত আছে তেওঁলোকক তোমালোকে কাম কৰিবা আৰু যিবিলাকৰ বাগানত 18 বছৰ পাৰ হৈ গৈছে তোমালোকে তেওঁলোকক আনি ভোটাৰ লিষ্টত কিন্তু তেওঁলোকক সন্নিৱিষ্ট কৰিব লাগিব তো সেইটো দেখিলোঁ মই বহুত ভাল কাম হয় কাৰণ আমাৰ বাগানৰ ল'ৰাবিলাক সেই তেতিয়া মানে কি হ'ল BLA-2 যিটো চৰকাৰীভাৱে থাকে তেওঁলোকে নাহে বাগানত তেওঁলোকে নাহে কোনোবা এজেগাত বহিব কাগজ দিলেও তেওঁলোকৰ সেই কাগজৰ কিবা তেনেকৈ গুৰুত্ব নাপায় তেনেকুৱা আমাৰ গাঁৱত বা বাগিচাত বহুত থাকি গৈছিলে ভোটাৰ তালিকাত যেতিয়া মোক সেই দায়িত্বটো দিলে মই তেতিয়া বিচাৰিলোঁ যে কোনজন হয় BLA-2 চৰকাৰীভাৱে তেখেতক মই বিচাৰি গ'লোঁ যে আপোনাৰ লগত মোৰ কাম আছে তো কি কাম আছে মই আপোনাক সহায় কৰিবলৈ আহিছোঁ বুলি ভাল আছে আপুনি যদি মোক সহায় কৰে ভাল কথা তেনেকুৱাত মই প্ৰায় 150 ওপৰত কিন্তু প্ৰথম পৰ্যায়ত কিন্তু ভোটাৰ তালিকাত মই নাম আনি দিওঁ তেওঁলোকে একদম মানে বিৰাট ভাল পালে প্ৰথম অৱস্থাত ভোটৰ কাৰ্ডখন পোৱাৰ পিছত 150 মানুহে পোৱাৰ পিছত মোৰ পুৰা মনত আছে তেওঁলোকে যে সেই কাৰ্ডটো আনি মোক দেখুৱাইছে ঘৰত আৰে বেটা তোৰ কাৰণে আমি এইটো পালোঁ চা আৰে এইটো আমি ভোটাৰ কাৰ্ডটো এইবাৰ আমি ভোট দিম তো ভোট কাক দিব তেওঁলোকৰ অধিকাৰ যে তেওঁলোকে যাক দিব কিন্তু সেই ভোটটো যেতিয়া মই আনি দিয়াৰ পিছত তেওঁলোকে তেতিয়াৰ পৰা মোৰ ৰাজনৈতিক যাত্ৰাটো তাৰ পৰাই আৰম্ভ হ'ল আৰু বিজেপিৰ লগত থাকিলোঁ তো মইতো বিজেপিৰ কাৰ্যকৰ্তা হিচাপে তেওঁলোকে গম পালে যে না এই বিজেপি কাৰ্যকৰ্তাজন থকাৰ কাৰণে আজি আমি ভোট দিবলৈ পাইছোঁ মই এইখিনিতে এটা কথা মনলৈ আহিছিলে যে আপুনি পঞ্চায়তৰ নিৰ্বাচনত যিহেতু আপুনি দলৰ পৰা টিকেট পালে ঠিকেই আছে কিন্তু আপুনি নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাকৈ আপুনি বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হ'বলৈ হৈছিলে তাৰমানে তাত কি একেবাৰে বিৰোধী তেনেকৈ একো নাছিলে নেকি পঞ্চায়ত নিৰ্বাচন মোৰ এইটো প্ৰথম নহয় মই আগতো পঞ্চায়ত নিৰ্বাচন জিলা পৰিষদক কাউন্সিলাৰ মই জিকা হয় আৰু কাউন্সিলাৰ যেতিয়া মই জিকিছিলোঁ তেতিয়া মই প্ৰেচিডেণ্টতকৈও ভোট বেছি পাইছিলোঁ প্ৰেচিডেণ্ট যিজন খেলিছিলে তেখেতৰ পৰাও কিন্তু মই ভোট বেছি পাইছিলোঁ আৰু গাঁও হওক বাগান হওক কিন্তু তেতিয়া মোক বহুতে ভোট দিছিলে তো মই এবাৰ কাউন্সিলাৰ জিকা তাৰপিছত দেখিলোঁ যে পুনৰবাৰ মই জিলা পৰিষদত মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যেতিয়া দলক মই নিজৰ আবেদন জনালোঁ কথাবিলাক জনালোঁ যে মই জিলা পৰিষদ এইবাৰ বিচাৰিছোঁ বুলি তো জিলা পৰিষদ যেতিয়া বিচাৰিছোঁ তো মানে দলে যিবিলাক মই কাম কৰোঁ তো মোক মানে কৰ্মকেইটাক দেখিলে যে তেওঁ যদি জিলা পৰিষদত আমি যদি প্ৰাৰ্থিত্ব দিওঁ তো নিশ্চয় ভাল হ'ব তেওঁলোকে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত যেতিয়া মই নিজৰ সমাজৰ মাজত বা গাঁৱৰ মাজত ৰাইজৰ আগত যেতিয়া গৈছোঁ তো যোৱাৰ আগত মোক তেনেকুৱাই আৰু ৰাইজে যিটো সঁহাৰি জনোৱাৰ পিছত দেখিছে বিৰোধী যে ইয়াৰ লগতো কাৰো আৰু কাম নহ'ব কিছুমানে ভাবিল এজন আছিলে তেওঁতো ভাবিছে মোৰ টকাখিনি এনেই যাবগৈ কাৰণ প্ৰত্যেকটা ক্ষেত্ৰত তেতিয়া বিহুৰ বতৰ আছিলে বিহু বতৰত প্ৰত্যেকটা অনুষ্ঠানত মোক নিজেই মাতিছে তেওঁলোকে মই হুঁচৰি সঁচা কথা কৈছোঁ মই হুঁচৰি তেতিয়া জনা নাছিলোঁ সেই দলবিলাকে মোক নিজেই মাতি লগত মাজত ধুতি কামিজ পিন্ধি মই একদম হুঁচৰি গাবলৈ লাগি গ'লোঁ তো কাৰণ মই তেতিয়া পঞ্চায়ত প্ৰতিনিধি হৈ আছিলোঁ তেতিয়া নিজৰ গাঁৱত মই সোমাই আছিলোঁ 5টা পঞ্চায়ত যেতিয়া পাই গ'লোঁ তো চবৰ লগত মিলিব পালোঁ সেই বিহু বতৰত যেতিয়া বিহু সমাজৰ লগত যেতিয়া গাইছোঁ তেতিয়া দেখিছে যে ইয়াত যদি আমি প্ৰতিদ্বন্দ্বিতা কৰোঁ তো নিশ্চয় আমাৰ পৰাজয় হ'ব আৰু তেনেকৈ মোৰ লগত কিন্তু কোনো একজনে দলে প্ৰতিদ্বন্দ্বিতা দিবলৈ সাহস নকৰিলে আৰু তাৰ বাবে যাতে তাৰ কাৰণে মই আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ সকলো কাৰ্যকৰ্তাক কিন্তু আজি আপোনালোকৰ মাধ্যমৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই সমাজখনক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকে সেই মৰমকণ দিয়াৰ কাৰণে আজি মই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছোঁ জিলা পৰিষদ ঠিক আছে এতিয়া মূল কথালৈ আহোঁ যিহেতু আপুনি চাবুৱা লাহোৱাল সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ যদি আপোনাক দলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যদি আপোনাক মনোনীত কৰে বা নিৰ্বাচিত কৰে তেতিয়াহ'লে আপুনি চাবুৱা লাহোৱাল সমষ্টিত বা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত চাবুৱা লাহোৱাল সমষ্টিত কোনবিলাক কাম আপুনি কৰিম বুলি পৰিকল্পনা কৰিছে
নিশ্চয় যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ চাবুৱা লাহোৱাল সমষ্টিত প্ৰাৰ্থিত্ব যেতিয়া বিচাৰিছোঁ তো নিশ্চয় মোৰো পৰিকল্পনা আছে যে মোৰ এই চাবুৱা লাহোৱাল সমষ্টিখনত যিবিলাক সমস্যা আছে এই সমস্যাবিলাকক মই চৰকাৰৰ মৰ্যাত বা বিধানসভা মৰ্যাত মই কেনেকৈ উত্থাপন কৰিম, কেনেকৈ দৃষ্টিগোচৰ কৰিম সেইখিনি আছে নিশ্চয়। কিন্তু আপোনালোকে জানে চাবুৱা লাহোৱাল সমষ্টিটো চাবুৱা এটা সমষ্টি আছিলে, লাহোৱাল এটা সমষ্টি আছিল, দুটা সমষ্টি লগাই এটা সমষ্টি হৈছে। সেইটো কিন্তু আজিৰ লিঙত আজি ভাৰতবৰ্ষত হয়তো তেনেকুৱা দুটা নাম থকা সমষ্টি নাই। আজিও আমাৰ মাজত কিন্তু দুজন বিধায়ক আছে, এজন লাহোৱালৰ বিধায়ক আছে, এজন চাবুৱাৰ বিধায়ক আছে, আৰু তেওঁলোকে এতিয়াও আমাৰ বিধায়ক হৈ আছে। তো তেনে ক্ষেত্ৰত মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ দলত। তো নিশ্চয় যিবিলাক মোৰ পৰিকল্পনা আছে, কাৰণ চাবুৱাক যেতিয়া আমি দেখোঁ, যেতিয়া আমি চাবুৱা বজাৰ কৰিবলৈ যাওঁ, এই পানীৰ দিনত যদি গৈ আপোনালোকে চাব, আজিও কিন্তু আমি ক'ৰবাত না ক'ৰবাত চাবুৱাত গ'লে বৰষুণৰ দিনত কিন্তু আমি তাত অলপ মানে মনটো নিজৰ বেয়া লাগে, কাৰণ বানপানী তাত পানী অৱস্থাটো, নলাৰ এই অৱস্থাটো বহুত বেয়া, আজিলৈকে সমাধান হ'বলৈ নাপালে আজি বৰ্তমানলৈকে। তো গতিকে নিশ্চয় মই এই বস্তুটো যেতিয়া মই বিধায়ক হৈ যাম তো সেইবিলাক আমি দৃষ্টিগোচৰ কৰিম। আমাৰ বানপানী সমস্যা, গৰাখহনীয়া সমস্যা আছেই, যে এইখিনিতো আমাৰ সমস্যা হয়েই, সেইখিনিও আমি ঠিক কৰিব লাগিব। আৰু আপোনালোকে জানে যে আমাৰ চৰকাৰে এতিয়া 1 লাখ অধিক চাকৰি দিছে, কিন্তু 1 লাখ অধিক চাকৰি দিয়াৰ পাছতো কিন্তু নিবনুৱা সমস্যা দূৰ হোৱা নাই। আজি আমাৰ সমাজত এনেকুৱা হৈ আছে চাকৰিটোহে মেইন, মানে চাকৰি কৰিলেহে আপুনি মানে ভালকৈ থাকিব পাৰিব। সেই বিশ্বাসটো কিন্তু আমি চবে জনগণে কিন্তু উঠাব লাগিব, যে আজিৰ দিনত চাকৰিমুখী নহয়, আমি যদি এজন ভাল ফাৰ্মাৰ যদি হওঁ, ভাল ফাৰ্মাৰ যোগেদিও আমি মানে নিজৰ জীৱনটো বা নিজৰ সমাজখনক ভাল কৰিব পাৰিম। ভাল ব্যৱসায় যদি আমি হৈ যাওঁ, তো সেই ভাল ব্যৱসায় যোগেদিও যাতে আমি নিজৰ সমাজ আৰু নিজৰ ঘৰখনকো ভাল কৰিব পাৰিম। আমাৰ ইয়াত ভাল ব্যৱসায় যদি আমি কৰিবলৈ দেখিছোঁ, মানে 2-এটা ঠিকা কৰে, কিবা কৰে। মোৰ মানে তেনেকুৱা নহয় ব্যৱসায়টো। মোৰ আছে ধৰি লওক, আপোনালোকে জানেই আজিৰ দিনত বাগানৰ মানুহে চবেই চেণ্ডেল পিন্ধে, চেণ্ডেল নিপিন্ধাটো আজিৰ দিনত কোনো নাই, চবেই চেণ্ডেল ব্যৱহাৰ কৰে। কিন্তু চাবুৱা লাহোৱাল সমষ্টিত যদি আমি দেখোঁ, তো চেণ্ডেলৰ সেই লঘু যিটো ইণ্ডাষ্ট্ৰি, সেই লঘু ইণ্ডাষ্ট্ৰিটো কিন্তু আমাৰ মাজত নাই। চাবুৱা লাহোৱালৰ ভিতৰত ডিকম বজাৰ আছে, লাহোৱাল বজাৰ আছে, চাবুৱা বজাৰখন আছে। তাত কিন্তু আমি যেতিয়া কণী কিনিবলৈ যাওঁ, কণীৰ অভাৱ। কিন্তু আমাৰ চাবুৱা লাহোৱাল সমষ্টিৰ ভিতৰত চবেই গাঁৱৰ পৰা আহে, চবৰ ঘৰত কিন্তু কুকুৰা আছে। সেই বৈজ্ঞানিক পদ্ধতিৰে যাতে আমি কেনেকৈ কোনোবা পঞ্চায়তক বা কোনোবা যুৱকসকলক মাতি লৈ যে আপোনালোকে এটা ফাৰ্ম খোলক, তেওঁলোকৰ তেনেকুৱা চৰকাৰে সুবিধাও দিয়ে, তেনেকৈ ছাবচিডিও দিয়ে যে আপোনালোকে কণী কমচে কম প্ৰডাকশ্যন কৰক। সেই কণীৰ পৰা যদি আপোনালোকে যদি 5,000 কুকুৰা যদি আপুনি পালন কৰে, 5,000 কুকুৰা যদি কুকুৰা পালন কৰি যদি কণী প্ৰডাকশ্যন কৰে, 5,000 নালাগে আপোনাৰ, 5,000 ভিতৰত মই ধৰি 4,000 কণী যদি ডেইলি উৎপাদন কৰে, আমাৰ যিটো ডিব্ৰুগড় জিলাৰ পৰা বাহিৰৰ পৰা যিটো কণী আহে, চাবুৱা, ডিকম, লাহোৱাল বজাৰত চাব, আমি বাহিৰৰ পৰা কণী ল'বলগীয়া নহয়। তো তেনেকুৱা আমি এই মানে যিবিলাক আমাৰ ল'ৰা ছোৱালী আছে, তেওঁলোকক চাকৰিমুখী নহয়, নিজৰ স্বাৱলম্বীমুখী আমি কৰিব লাগিব। আমি যদি এই যে বিয়া ঘৰত আমি কাপ খাওঁ, গিলাচ খাওঁ, আমি বেলেগৰ জেগাৰ পৰা চাব বা লাহোৱাল বা ডিকমত চাব, সেই গিলাচ কাপ প্লেটকেইটা ক'ৰ পৰা আনে? সেই তিনিচুকীয়াৰ পৰা আনে, সেই ডিব্ৰুগড়ৰ পৰা, তেওঁলোকে ক'ৰ পৰা আহে? বেলেগ জেগাৰ পৰা আনে। সেইটো কোনো বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি নহয়, কোটি টকাৰ ইণ্ডাষ্ট্ৰিটো নহয়। সেইটো যেনেকৈ যে আমাৰ ল'ৰা ছোৱালী বা আমাৰ যুৱকসকলে কৰিব নোৱাৰা তেনেকুৱা নহয়, সেইটো এটা লঘু ইণ্ডাষ্ট্ৰি হয়। আৰু সেইটো বেংকত গ'লে বা DRDত গ'লে তেওঁলোকৰ সেই ছাবচিডিৰ যোগেদি কামো পাব বা লোনো পায়। তাৰ যোগেদি যদি আমাৰ ল'ৰা ছোৱালীবিলাকক যিবিলাক ইণ্টাৰেষ্টেড, তেওঁলোকক যদি তেনেকুৱা লঘু ইণ্ডাষ্ট্ৰিটো আমি তেওঁলোকক দি দিম যে আপোনালোকে এই 10জন ল'ৰা ছোৱালী মিলি কিন্তু আপোনালোকে গিলাচ, কাপ প্লেট
আপোনালোকে তৈয়াৰ কৰক আৰু তৈয়াৰ কৰি বেলেগ জেগাত আপোনালোকে যাবলৈ দৰকাৰ নাই আমাৰ চাবুৱা ডিকম লাহোৱালতে মদাৰখাটতে আমাৰ বজাৰ বহুত হয় আপোনালোকে ইয়াতে দিয়ে বছৰেকত লাখ লাখ টকা আপোনালোকে ইনকম কৰিব পাৰিব তো আমি বিধায়ক হৈ মানে অকল মানে আপোনাৰ চৰকাৰীমুখী আমি কৰিব বিচৰা নাই আমাৰ মোৰ মানে এটা চিন্তা যে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কিন্তু স্বাৱলম্বী হৈ সন্মান সহকাৰে যাতে জীয়াই থাকক প্ৰত্যেকটা ক্ষেত্ৰত তেওঁলোকে যাতে স্বাৱলম্বী হৈ হেৰি হৈ থাকক যেতিয়া হ'ব চৰকাৰে যেতিয়া ৰাস্তাৰ কাম দিব নিশ্চয় ৰাস্তাৰ কামটো কৰিবই লাগিব বিল্ডিঙৰ যেতিয়া কাম দিব নিশ্চয় আপুনি বিল্ডিঙৰ কাম কৰিবই লাগিব কিন্তু সৰ্বসন্মতি যিটো চাবুৱা লাহোৱাল সমষ্টি দুইটা সমষ্টি লগাই এটা জেগাত হৈছে তেওঁলোকৰ সেই ল'ৰা ছোৱালীবিলাকৰ যিবিলাক শিক্ষিত ল'ৰা ছোৱালীবিলাক আছে যিবিলাক খেলৰ লগত জড়িত হৈ থাকিব বিচাৰে সেই খেলৰ লগত তেওঁলোকক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰিম কাৰণ আজিৰ দিনত আপোনালোকে চাব এই আমাৰ হেমা দাস কোনো বহুত ডাঙৰ জেগাৰ পৰা অহা নাই তেওঁ গাঁৱৰ পৰা ওলাই আহিছে কি আমাৰ চাবুৱা লাহোৱাল সমষ্টিত তেনেকুৱা ল'ৰা ছোৱালী আমি বনাই দিব নোৱাৰিম নেকি যে তেওঁ 100 মিটাৰ দৌৰিব নোৱাৰিব 200 মিটাৰ দৌৰিব নোৱাৰিব তেনেকুৱা নিশ্চয় আমাৰ ওচৰ পাজৰ আছে তো যিহেতু আমি এই খেলৰ মাধ্যমতো আমাৰ ল'ৰা ছোৱালীবিলাকক আমি সজাগ কৰিব লাগিব অকল যিহেতু আমি ৰাস্তা বনাই দিলোঁ গ্ৰাম থান বনাই দিলোঁ সেইটোৱে যাতে আমাৰ উন্নতি নহয় আমাৰ ল'ৰা ছোৱালীবিলাক স্বাৱলম্বন কৰি আৰু যাতে চৰকাৰীমুখী যিটো চৰকাৰে দিব তাত আমি প্ৰতিনিধিত্ব কৰিমেই আমাক তাতো দৰকাৰ আছেই কিন্তু তাৰ বাহিৰেও যাতে ইয়াৰ পৰা লৈ আমি গৌৰৱে সমাজখনত থাকিব পাৰিম তাকে মোৰ তেনেকুৱা কিছু কাম আছে নিশ্চিতভাৱে আপুনি যিখিনি কথা উল্লেখযোগ্য কাম কথা কৈছে আৰু শেহতীয়াকৈ মই আপোনাক এটা কথা সুধিব বিচাৰিম যে লাহোৱাল চাবুৱা সমষ্টিত যিহেতু আপুনি চাহ জনগোষ্ঠীক আপুনি প্ৰতিনিধিত্ব কৰে মই সেইকাৰণে সেই কথাটো সুধিম যে চাবুৱা লাহোৱাল সমষ্টিত চাহ শ্ৰমিকৰ বা চাহ জনগোষ্ঠীৰ কোনবোৰ সমস্যাই তেওঁ সমাধান হোৱা বুলি আপুনি ভাবে চাহ জনগোষ্ঠীৰ সমস্যাৰ আজিৰ দিনত সমাধান হোৱা নাই বুলি বিশেষকৈ চাবুৱা লাহোৱালত সমাধান হোৱা নাই বুলি কিন্তু আমি আজিৰ দিনত কাৰণ আমাৰ যিবিলাক দল সংগঠনৰ দাবী আছিলে খোৱা পানী আমাৰ চাহ জনগোষ্ঠী ৰাইজৰ এই খোৱা পানীটো কিন্তু বহুত অভাৱ আছিলে আপুনি কেতিয়াবা লাইনবিলাকত যাব আজি 2014 চনৰ আগৰ কথা যেতিয়া আপোনাক আমি জনাওঁ বা চাব যে খোৱা পানীটো আপোনাৰ কি আছিলে 4টা ঘৰৰ ভিতৰত এটা টিউবৱেল আছিলে তাতে কামৰ পৰা আহি আমাৰ মা দেউতা বা মহিলাসকলে আহি সেই ৰাস্তাৰ কাষত টিউবৱেলটোতেই কিন্তু গাত ধুৱে আৰু যিকোনো কাম তেওঁলোকে তাতে কৰে সেই খোৱা পানীটোৰো আমাৰ অভাৱ আছিলে কিন্তু এইখন চৰকাৰ অহাৰ পাছত আমাৰ দল সংগঠনৰে দাবী আছিলে যে আমাৰ বিশুদ্ধ খোৱা পানীৰ দৰকাৰ আছিলে কিন্তু নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰত্যেকটা বাগিচাত আজি জল জীৱন আঁচনিৰ কাম চলি আছে আৰু বহুত বাগিচাত আজিও কিন্তু পানী আমি যোগান ধৰিব পাৰিছোঁ কিছুমান আমাৰ মাজত সজাগতাটো কম আছে কাৰণ আজি কোনেনো গম পাইছিলে 1 বটল পানী আমি কিনি খাম বুলি তেনেকুৱা 350 ফুট তলৰ পৰা পানী আমাক চৰকাৰে দি আছে ক'ৰবাত না ক'ৰবাত সজাগ আমি নথকাৰ কাৰণে সেই টেপবিলাক বা সেই যতনবিলাক আমি কৰিব জনা নাই বা সেই সজাগ কৰিব পৰা নাই যাতে আমি সেই বাগিচাৰ সেই কামখিনি কৰিব পাৰিম বা পানীৰ যোগানটো আমি ঠিক কৰিব পাৰিম আৰু আপোনালোকে জানে সবচে ডাঙৰ সমস্যা আছিলে আমাৰ মানে মাটিৰ পাট্টা মাটিৰ পাট্টাটোৰ কাৰণে আজি 200 বছৰ আমি পাৰ কৰিলোঁ ইয়াত কিন্তু আমাৰ মাটিৰ পাট্টাৰ অধিকাৰটো নাছিলে এই যিটো লাইন কোৱাৰ্টাৰ হয় আপোনালোকে জানে লাইন কোৱাৰ্টাৰত যেতিয়া আমি আমাৰ মা দেউতাবিলাকে যেতিয়া নামকটি ৰাখা পায় ৰিটায়াৰ হৈ সি ভাবে যে কমচে কম মই লাইনৰ ঘৰৰ আগফালে এটা ৰুম বনাম বা পিছফালে এটা ৰুম বনাওঁ মানে এটা খুঁটা গাড়িলেই আপোনাৰ মেনেজাৰৰ পৰা নটিচ আহি যায় মেনেজাৰৰ পৰা নটিচ আহি যায় তেখেতক মাতিব আৰু মেনেজাৰটো ধমকি লগাই যে এইটো কোৱাৰ্টাৰটো আমাৰ হৈ আপুনি তেনেকুৱা কাম কৰিব নোৱাৰিব বিল্ডিং এক্সট্ৰা কৰিব নোৱাৰিব যদি এক্সট্ৰা বিল্ডিং কৰে আপোনাৰ কিন্তু আমি কাম বন্ধ কৰি দিম আপোনাৰ নাম কাটি দিম তেনেকুৱা ভাবুকি দিম তো আজি আমি দল সংগঠনে দাবী জনোৱাৰ পিছত আমাৰ সন্মান জনাই কিন্তু অসম চৰকাৰে মাটিৰ পাট্টাৰ দিবলৈ ঘোষণা কৰিলে আৰু আমাৰ লগত 2-3বাৰ আমাৰ আলোচনাও হৈছে আলোচনা হোৱাৰ পিছত এতিয়া মাটিৰ পাট্টাৰ আমি পাবলৈ সক্ষম হ'ম তো কিমান দীৰ্ঘদিনীয়া দাবী এইটো আপুনি চিন্তা কৰকচোন যে আজি পৰ্যন্তলৈকে
আমাৰ মাটি এডোখৰ নাছিলে সেই সমস্যাটো কিন্তু আমাৰ চৰকাৰে আহি এইটো সবচে ডাঙৰ উপহাৰ আৰু আপুনি চাব আমাৰ এটা দাবী আছিলে যে প্ৰত্যেকটা জনগোষ্ঠীৰ যেনেকুৱা বিহু ছুটি পায় ছট পূজাৰ ছুটি পায় কিন্তু চাহ জনগোষ্ঠীৰ কৰম পূজাৰ ছুটি আমি পোৱা নাছিলোঁ চিন্তা কৰকচোন 1 কোটিৰ ওপৰত জনসংখ্যা থকা জনগোষ্ঠীৰ নিজৰ পৰম্পৰা যিটো ৰীতি নীতি কৰম পূজাৰ ছুটি আমি পোৱা নাছিলোঁ বেলেগ জনগোষ্ঠী বেলেগ সম্প্ৰদায়ৰ ছুটি কিন্তু আমি মানো স্কুল বন্ধ থাকিলে আমি সেই তেতিয়া পঢ়ি থকা অৱস্থাত আমি স্কুল নাযাওঁ বেলেগ জনগোষ্ঠী কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ এটাই আমাৰ ডাঙৰ উৎসৱ কৰম পূজা কিন্তু এই চৰকাৰটো অহাৰ পিছত কৰম পূজাৰ ছুটি আৰু তেওঁলোকৰ হাজিৰা ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে তো তেনেকুৱা সমস্যা আমাৰ বহুত হৈ গৈছে কিন্তু মই এটা ভাবোঁ কি সমস্যা থাকি গৈছে আপুনি কৈছে কি সমস্যা থাকি গৈছে আমাৰ 108টা জাতিৰ কাষ্ট চাৰ্টিফিকেট আমি পাওঁ 108টা জাতিৰ ভিতৰত 3 ট্ৰাইবছ কাষ্ট চাৰ্টিফিকেট আমি পাওঁ সেই 30টা কাষ্ট চাৰ্টিফিকেট পোৱা 108টা জাতিৰ কাষ্ট চাৰ্টিফিকেট পোৱাৰ পাছতো কিন্তু আমাৰ কিছুমান জাতি উপজাতি আছে আজিও কিন্তু ডাইৰেক্ট কাষ্ট চাৰ্টিফিকেট পাবলৈ অসুবিধা হয় যেনেকৈ পাটৰ সমাজ পাটৰ জাতিবিলাক গঞ্জু সমাজ হাজাম সমাজ তেনেকুৱা কিছুমান সমাজ আছে আজিও কিন্তু কাষ্ট চাৰ্টিফিকেট পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে উপজাতি হিচাপে বেলেগৰ পৰা সেই চাৰ্টিফিকেটবিলাক অংশ লৈ আছে ক'ৰবাত ন ক'ৰবাত তেওঁলোকে তেনেকুৱা কৰাৰ কাৰণে সেই 38টা জাতিৰ কিন্তু ক'ৰবাত ন ক'ৰবাত অসুবিধা হৈ আছে তো মই নিশ্চয় ভাবোঁ যে যেতিয়া আমাৰ তেনেকুৱা আমাৰ চৰকাৰৰ লগত আলোচনাও হৈছে যে নিশ্চয় তেওঁলোকৰ হিয়াৰিং চলি আছে তেওঁলোকৰ পৰ্যালোচনা চলি আছে তেওঁলোকৰ জৰীপ চলি আছে নিশ্চয় আগন্তুক দিনত আমাৰ এই চৰকাৰটো কিন্তু তেওঁলোকক সেই 38টা জাতিৰ যাতে তেওঁলোকক কাষ্ট চাৰ্টিফিকেট পাবৰ কাৰণে সুবিধা অতি সোনকালে কৰি দিব তাৰ আমাৰ আশা আছে আৰু যেতিয়া আমি আহিম তো নিশ্চয় এই বস্তুটো কিন্তু আমি উত্থাপন কৰিম যাতে অতি সোনকালে হ'ব লাগে বুলি ঠিক আছে এতিয়া কথাটো হ'ল মই আকৌ সুধিম যে বিধায়ক হিচাপে যদি নিৰ্বাচিত হোৱাৰ পিছত আপোনাৰ প্ৰধান কৰিবলগীয়া কাম এটা কওকচোন এটা কওক আমাৰ আপুনি কৈছে যে কাষ্ট চাৰ্টিফিকেটৰ কথাটো ক'বলৈ কৈছে তাৰ আমাৰ প্ৰধান কাম যদি আমি কওঁ তো চাবুৱাত কিন্তু আমাৰ আৰু এখন চৰকাৰী কলেজ দৰকাৰ কলেজ দৰকাৰ আমাৰ যিবিলাক দুখীয়া ল'ৰা ছোৱালী কৃষকৰ যিবিলাক আছে মই এইটো ক'ব বিচৰা নাই যে তেওঁলোকে মানে তেনেকুৱা দক্ষ নথকা নহয় নিশ্চয় আমাৰ সেই ল'ৰা ছোৱালীবিলাক দক্ষ আছে কিন্তু যেতিয়া এডমিশ্যনৰ সময়ত কিন্তু আমাৰ মোবাইলত বহুত ফোন আহে যে দাদা মোৰ এডমিশ্যনটো নাই হোৱা আমাৰ চৰকাৰে কিন্তু এডমিশ্যন ব্যৱস্থাটো ফ্ৰী কৰি দিছে কিন্তু যেতিয়া আমি চাবুৱা কলেজত যেতিয়া আমি কথা পাতোঁ তেতিয়া ক'ব যে আমি যিবিলাক 40% পাছ হৈছে 40% পাছ কৰিছে তেওঁলোকক আমি এডমিশ্যন দি আছোঁ যিবিলাক 35 পাছ কৰে তেওঁলোকৰ কিন্তু ক'ৰবাত ন ক'ৰবাত আৰু তেওঁলোকে একেবাৰে দুখীয়া ঘৰত থাকে তো ক'ৰবাত ন ক'ৰবাত তেওঁলোকৰ কিন্তু সেই আমি যিটো সুবিধা দিছে চৰকাৰে যিটো সুবিধা দিছে তাৰ পৰা তেওঁলোকে বঞ্চিত হৈ যায় আৰু ক'ত যায় যিবিলাক বেচৰকাৰী কলেজ হয় আৰু তাত গৈ তেওঁলোকে কিন্তু পইচা দি কৰে গতিকে মোৰ প্ৰথম কাম থাকিব যে আমাৰ চাবুৱা অঞ্চলত যেটা আকৌ কলেজ এখন চৰকাৰী কলেজ এখন লাগিব চৰকাৰী ITI এখন দৰকাৰ বহুত চৰকাৰী ITI নথকাৰ কাৰণে আমাৰ গাঁৱৰ আৰু বাগিচা ল'ৰা ছোৱালীবিলাকক চাব আপুনি তিনচুকীয়াত যায় লখিমপুৰত যায় গুৱাহাটী ফালে যায় পঢ়িবৰ কাৰণে চিট পাই যোৱাৰ পিছত তো তেনেকুৱা বহুত অসুবিধা আছে গতিকে সেই দুটা চৰকাৰী ITI এটা আমাৰ ইয়াত দৰকাৰ আছে আৰু এটা চৰকাৰী ITI এখন দৰকাৰ আছে আৰু চৰকাৰী কলেজ এখন আছে আৰু লগতে এখন হোষ্টেলৰ দৰকাৰ আছে আমাৰ ইয়াত চাবুৱা লাহোৱালত হোষ্টেলৰ কিন্তু অভাৱ আছে এতিয়া এটা কলেজত যিবিলাকে পঢ়ে বা ITI এতিয়াও আমাৰ বেচৰকাৰী এখন ITI আছে তাত যেতিয়া পঢ়ে ন তো ল'ৰা ছোৱালী বহুত গাঁৱৰ পৰা যেতিয়া আহে থাকি লৈ পঢ়িম বুলি ক'লে কিন্তু সেই সুবিধাটো নাই তো হোষ্টেলৰ এটা ব্যৱস্থা কৰি দিব লাগিব আমি ঠিক আছে এতিয়া কথাটো হ'ল যে চাবুৱা লাহোৱাল সমষ্টিৰ এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ নোহোৱাৰ আগতে চাবুৱা আৰু লাহোৱাল সমষ্টি এটা পৃথক সমষ্টি আছিলে চাবুৱাত বিধায়ক পুনাকণ বৰুৱা আৰু লাহোৱালত বিধায়ক বিনোদ হাজৰিকা এই এতিয়া
এই দুইজন বিধায়ক এতিয়া চাবুৱা লাহল সমষ্টি এতিয়া সেই দুইজন বিধায়কৰ সফলতা আৰু বিফলতাৰ সম্পৰ্কত আপুনি ক'ব নেকি চমুকৈ? বিনোদ হাজৰিকা হৈ গ'ল মোৰ নিজৰ বিধায়ক, যাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তাও হয়, কাৰণ তেওঁৰ দিনত কিন্তু মই BLA 2 আছিলোঁ। আৰু আমাৰ পুনাকন বৰুৱা ডাঙৰীয়া হৈছে আমাৰ অগপৰ পৰা বিধায়ক চাবুৱাৰ, আৰু বিনোদ দা হৈছে বা আমাৰ বিনোদ হাজৰিকা ডাঙৰীয়া হৈছে যে আমাৰ বিজেপিৰ প্ৰাৰ্থী। বিজেপিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব পাই আমি তেওঁক মানে কিন্তু চবেই দলে বলে লাগি তেখেতক জিকাইছোঁ। আৰু বিনোদ হাজৰিকা হৈছে আমাৰ মিত্ৰতাৰ, আমাৰ বন্ধুত্বমূলক আমি যেতিয়া খেলিছোঁ মিত্ৰতাৰ বন্ধু। আমি তেখেতক আমাৰ বিজেপিৰ যিমান কাৰ্যকৰ্তা আছে, AGPৰ যিমান কাৰ্যকৰ্তা আছে, চবেই মিলি কিন্তু বিধায়কক পুনাকন বৰুৱাক আমি জয় কৰিছোঁ। তো দুইজন বিধায়ক আমাৰ হৈ, আমাৰ মিত্ৰ দলৰ হৈ দুইজন বিধায়ক, আৰু দুইজন বিধায়কৰ কিন্তু মোৰ দুইজনে মোক বহুত মৰম কৰে। তো বিফলতাৰ কাৰণ একোৱেই নাই, কাৰণ আজিৰ বিজেপি চৰকাৰটো বা মিত্ৰজোঁটৰ চৰকাৰটো ইমান ধুনীয়াকৈ যেতিয়া কাম কৰি আছে, তো বিফলতা কোনো কাৰণ নাই। বিৰোধীবিলাকে বহুত বিফলতা দেখুৱাব পাৰে, কিন্তু দুইটাই বিধায়ক আমাৰ হৈ, মিত্ৰ দলৰ হৈ, তেনেকুৱা বিফলতাৰ মই। চাবুৱা লাহল সমষ্টিত বিৰোধী স্থিতি কেনেকুৱা? চাবুৱা লাহল সমষ্টিৰ বিৰোধী স্থিতি আমাতকৈ বেছি আপোনালোকে জানে, কাৰণ আজি তেওঁলোকৰ স্থিতি যিবিলাক বুথ লেভেলত নাই, তেওঁলোকে বুথ লেভেলত নাই। আজিৰ দিনত তেওঁলোকে হয়তো নিৰ্বাচনৰ আগত দুই এজন নেতা আহিব। এতিয়া দেখা গৈছে তাত প্ৰাঞ্জল ঘাটোৱাৰ খোপনি পতা পৰিলক্ষিত হৈছে। প্ৰাঞ্জল ঘাটোৱাৰ হৈছে কংগ্ৰেছৰ যুৱ নেতা তেওঁ, আৰু কংগ্ৰেছে ইয়াত কিমান বছৰ ৰাজত্ব কৰিলে আমি চবেই জানো। আৰু কংগ্ৰেছৰ ভেটি আজিৰ দিনত শূন্য। আমাক কৈছিলে হাতে কামাহি হাতে ভোট দেবে, নিজৰ খাইকে নিমখ হাৰাম নাই কৰবে বুলি কৈছিলে। তো তেনেকুৱা জনগোষ্ঠীৰ পৰা আমি অহা, আৰু সেই টাইমত কিন্তু তেওঁলোকে বহুত সুবিধা পালে, কংগ্ৰেছ চৰকাৰে বহুত সুবিধা পালে। সেই সুবিধা পোৱা টাইমত কিন্তু আমাৰ জনগোষ্ঠীটোৰ কাৰণে বা যিমান সমাজত কৰিব লাগিছিলে তেওঁলোকে কিন্তু 1 ইঞ্চিও কিন্তু সুবিধা কৰি নিদিলে। আমাৰ বাগিচা অঞ্চলৰ হস্পিটেল ব্যৱস্থা ঠিক কৰি নিদিলে, ৰাস্তাৰ ব্যৱস্থা ঠিক কৰি নিদিলে, খোৱা পানীৰ ব্যৱস্থা ঠিক কৰি নিদিলে, আৰু আমাৰ কৰম পূজাৰ ছুটি ব্যৱস্থা ঠিক কৰি নিদিলে। আমাৰ 3% যিটো চাকৰি এতিয়া বিজেপি চৰকাৰে যে সংৰক্ষণ কৰি দিলে চাহ জনগোষ্ঠীৰ কাৰণে, তেওঁলোকে একোৱেই কাম নাই কৰা। কি কাম কৰিলে তেওঁলোকে? কি বুলি ৰাইজৰ ওচৰত যাব? আনকি এটা সময় তেনেকুৱা কৰি দিছিলে, আমাৰ মা দেউতাবিলাকৰ যেতিয়া বেংকৰ পাছবুক নাছিলে, একাউণ্ট নাছিলে, সেই একাউণ্ট খুলিবলৈ যাওঁতেও কিন্তু আমাৰ চৰকাৰে ফ্ৰী কৰি দিয়া যাওঁতেও কিন্তু কংগ্ৰেছে ভুৱা প্ৰচাৰ কৰি দিছিলে যে এই একাউণ্ট নাই খুলবে ৰে, মোদী চব পইচা লৈ যায় বুলি কৈ এতিয়া ভুৱা প্ৰচাৰ কৰাই দিছিলে। তেনেকুৱা মানসিক থকা বা তেনেকুৱা তেওঁলোক আজিৰ দিনত তেওঁলোকৰ একো স্থিতি নাই। তেওঁ হ'ব পাৰে এজন ডাঙৰ নেতাৰ পুত্ৰ হ'ব পাৰে, তেওঁ হয় নাই মন্ত্ৰী বিধায়কৰ ল'ৰা হ'ব পাৰে, কিন্তু প্ৰাঞ্জল ঘাটোৱাৰ আমাৰ চাবুৱা লাহল সমষ্টিৰ কোনো ফেক্টৰ আমি কিন্তু দেখা নাই। আৰু তেওঁ যে কংগ্ৰেছৰ পৰা টিকেট পালে ঠিকেই আছে, দেখা যাব। তেওঁ টিকেট পালে আমি শুভেচ্ছা জনাইছোঁ, আমাৰ কাৰণে বেছি ভালেই হ'ব। যদি আপোনাক দলে কয় যে প্ৰাঞ্জল ঘাটোৱাৰ লগত যুঁজখন চলাক, অলপ ভয় খাব নেকি? আৰে ভয় খাম মই, কি কাৰণে ভয় খাম? কি আছে তাৰ লগত? তাৰ দেউতাৰ নামটো আছে পৱন সিং ঘাটোৱাৰ। আৰু মইতো আজিও যিটো স্থিতিত আছোঁ, কি কাৰণটো কি, কথাটো ক'ত আছে? ভয় খোৱা কাৰণটো কি? তেওঁ ডাঙৰ নেতাৰ পুত্ৰ হৈ গ'ল বুলি ভয় খাম, নে তেওঁ এজন কংগ্ৰেছৰ পৰা টিকেট লৈছে বুলি মই ভয় খাম? কাৰণ দুইটাৰ মাজত আমাৰ যদি যুদ্ধ হয়, তো ৰাইজে নিশ্চয় মোক মৰম কৰিব বেছিকৈ। কিয় মৰম কৰিব? 70 বছৰ তাৰ দেউতাকে আমাক একো কাম কৰি নিদিলে, আজি তাৰ ল'ৰাই কি কাম কৰি দিব মোক? আৰু মই যিটো কৰোঁ আছোঁ আজিও হয়তো তাৰ লগত কিছুমান ক্ষেত্ৰত মই নোৱাৰিম। মোৰ মা দেউতা এতিয়াও বাগানত কাম কৰি আছে, তেওঁতো বাগানত কৰিবলগীয়া নহয়। আজিও মই ছেকেণ্ড হেণ্ড গাড়ী লৈ ফুৰি থাকোঁ, তেওঁ কিন্তু AC গাড়ী লৈ ফুৰি থাকিব পাৰে। তো মই কিছুমান ক্ষেত্ৰত তাৰ লগত মই মানে যুদ্ধত লাগিব নোৱাৰিম।
তেওঁ ক'ৰবাত মানে একদম ডাঙৰ পাৰ্টি দি দিব পাৰে, মানে মাংস খুৱাই দিব পাৰিব, কিন্তু মই তেনেকুৱা কাৰোবাক কৰাই দিব নোৱাৰিম, কাৰণ মই এজন আজিও শ্ৰমিকৰ সন্তান হৈ আছোঁ, আৰু সেইবিলাকেই মই কৰিব নোৱাৰিম। কিন্তু বাকী ক্ষেত্ৰত মই যেতিয়া সমাজৰ ওচৰত যেতিয়া যাম, নিশ্চয় সমাজে মোক আকলিয়াই ল'ব। ঠিক আছে, আমি অনুষ্ঠানটো চমু কৰিম, কিন্তু চমু কৰাৰ আগতে দুটা প্ৰশ্ন আপোনাক মই সুধিব বিচাৰিম যে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আপুনি দেখিছে 5 বছৰ কাল সম্পূৰ্ণ কৰিলে, এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সম্পূৰ্ণ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। এই দুয়োজন নেতাৰ তেওঁলোকৰ কাৰ্যকালত, তেওঁলোকৰ নেতৃত্বাধীন চৰকাৰৰ পাৰ্থক্য, কাম কাজৰ পাৰ্থক্য কি আপুনি দেখিছে? প্ৰথম আমাৰ 2016 চনত যেতিয়া চৰকাৰ আহিলে, মুখ্যমন্ত্ৰী হিচাপে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিলে, তেতিয়া কিন্তু বহুত প্ৰত্যাহ্বান আছিলে, আমাৰ চৰকাৰে আজি ৰাস্তা যিমান কাম কৰি দিলে, আজিও ৰাস্তাৰ কাম কিন্তু বাকী আছে, আজিও ক'ৰবাত না ক'ৰবাত। তেতিয়া কিন্তু 2016 চনৰ পাছত কিন্তু ৰাস্তাৰ অৱস্থাই নাছিলে। আমি যেতিয়া স্কুল যাওঁ, ক্লাছ 8-9ত যেতিয়া আমি পঢ়ি আছিলোঁ, স্কুল যাওঁ, আমি যিটো ৰাস্তাত গৈ থাকোঁ তাত মানে হাঁহ হেৰি কৰে, এই পথাৰত নেযায় হাঁহ চৰিবৰ কাৰণে, সেই ৰাস্তাতেই কিন্তু তেওঁলোকে হাঁহ চৰি থাকে, তেনেকুৱা ৰাস্তাৰ অৱস্থা আছিলে। তো যেতিয়া আমাৰ চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া আছিল, বহুত প্ৰত্যাহ্বান আছিলে, কাৰণ এখন তেওঁলোক আমাৰ বিজেপি চৰকাৰটো এখন সপোন লৈ আহিছিলে যে অসমখনক আমি এনেকুৱা আগবঢ়াই, প্ৰত্যেকটা জাতি জনগোষ্ঠীক সন্মান দি আমি আগবঢ়াই লৈ যাব লাগিব বুলি। তো তেনে ক্ষেত্ৰত কিন্তু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যথেষ্ট কাম কৰিলে, আৰু চাহ জনগোষ্ঠীৰ কাৰণে কিন্তু সপোন দেখুৱাই দিলে যে চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালী কিন্তু সপোন চাব লাগিব, সন্মানেৰে জীয়াই থাকিব লাগিব বুলি। তো এইখিনি কাম কৰাৰ পিছত যেতিয়া আমাৰ সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাল যেতিয়া শেষ হৈছে, আৰু আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তো কথাই নকওঁ আৰু, তেওঁ সেই কষ্টৰ পৰা আনি সপোন আমাক দেখুৱালে, আৰু সেই সপোনবিলাক আজিৰ দিনত বাস্তৱত হৈছে। কাৰণ আমি সপোনতো ভবা নাছিলোঁ যে দ্বিতীয় ৰাজধানী ডিব্ৰুগড় হৈ যাব বুলি, কোনো পৰিকল্পনাই কৰা নাছিলে। ডিব্ৰুগড়বাসী ৰাইজে সপোনত ভবা নাছিলে কোনো দিনাই। আজি যিবিলাক 60 বছৰ হৈ গ'ল যাৰ ভোটাৰ, তেওঁকো যদি আমি সোধোঁ যে আপুনি কেতিয়াবা এই কিঞ্চিতভাৱে ভাবিছিলে নেকি দ্বিতীয় ৰাজধানী হৈ যাব বুলি, ক'ব নোৱাৰে মই ভাবিছিলোঁ এদিন নে এদিন হ'ব বুলি, নোৱাৰে ক'বৰ কাৰণে। তেওঁলোকে কেতিয়াও ক'ব নোৱাৰে যে যিটো বিধানসভা, ডিব্ৰুগড় জিলাত যে দ্বিতীয় বিধানসভা হ'ব, 126টা MLAক আমি হোষ্টেল ইয়াতে বনাই দিব বুলি আমি কেতিয়াও পৰিকল্পনা কৰা নাছিলোঁ। তো তেনেকুৱা কাম তেওঁ আজিৰ দিনত আমাৰ চৰকাৰটো আহি কাম কৰি আছে, আৰু হিমন্ত বিশ্ব শৰ্মা এক ডাইনামিক লিডাৰ হৈ, আৰু সৰ্বানন্দ সোণোৱালৰ এটা নিকা ভাৱমূৰ্তি আছে, তেওঁক মানে আমাৰ সমাজে চবেই ভাল পায়, আৰু হিমন্ত বিশ্ব শৰ্মাক চবেই আমি মামা বুলি কওঁ, তাৰ এটা ভাৱমূৰ্তি বেলেগ। দুইজনৰ কিন্তু মই কওঁ যে দুইজন কিন্তু ৰাম লক্ষণ আমি ক'ব পাৰিম দুইজনক। তেওঁলোকৰ দুইজনৰ কিন্তু এই সমাজখনৰ কাম কৰাৰ যিটো হেঁপাহ, বা ডিব্ৰুগড়বাসীক যিখিনি কাম কৰি দিছে, সেইটো আৰু দুইটাৰ যেতিয়া আমি কাম দেখিছোঁ। ঠিক আছে, আমি এটা শেষ প্ৰশ্ন আপোনাক, মই যদি আপোনাক সোধোঁ যে আপোনাৰ প্ৰিয় নেতা কোন, সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? প্ৰিয় নেতা যদি কওঁ, যে আপুনি যিটো লৈ আহিছে যে সৰ্বানন্দ সোণোৱাল না হিমন্ত বিশ্ব শৰ্মা, মই দুইজনৰ মাজত কিন্তু একো পাৰ্থক্য দেখি নাপাওঁ। দুইজন কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতা, দুইজন জ্যেষ্ঠ নেতা। তো মোৰ কাৰণে কিন্তু যিমান আমাৰ হিমন্ত বিশ্ব শৰ্মা প্ৰিয় বা প্ৰিয় মামা, তেনেকুৱা আমি কিন্তু সৰ্বানন্দ সোণোৱালক কেতিয়াও ছাৰ কৈ পোৱা নাই। আমি সৰ্বাদা বুলি কওঁ। কেতিয়াবা যদি তাৰ পিয়েটোক আমি ফোন কৰোঁ, সৰ্বাদা আহিলে বুলি কওঁ, সৰ্বাদা আহিলে। আৰু এইফালে যদি আমি কেতিয়াবা খবৰ লওঁ যে ডিব্ৰুগড়ত কেতিয়া আহিব হিমন্ত মামা, তো দুইজন আমাৰ কাৰণে প্ৰিয় হয়। ধন্যবাদ। এয়া আছিল খগেন ৰাজুৱাৰ আৰু
ছাব্বিছৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ লাহোৱাল চাবুৱা সমষ্টিৰ আৰু এখেতৰ চাবুৱা লাহোৱাল সমষ্টিক লৈ দেখা তেখেত সপোন বা পৰিকল্পনাৰ কথা আমাৰ আগত ব্যক্ত কৰিলে আৰু তেওঁৰ সামগ্ৰিক মনৰ কথা আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু এইখিনি পৰ্যালোচনা কৰিবৰ কাৰণে এইখিনি বিবেচনা কৰিবৰ কাৰণে আপোনালোকলৈ আমি এৰি দিছোঁ আৰু আমি এইখিনি ব্যস্ততাৰ সময়খিনি আমাক দিয়াৰ বাবে আমি খগেন ৰাজুৱা ডাঙৰীয়াক চাইননত পৰিয়ালৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমি আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ ময়ো আপোনালোকে মোক এই অভাৰজনক ইয়াত মাতি লৈ নিজৰ মনৰ কথাখিনি খবৰ দিয়াৰ বাবে আপোনালোকৰ সকলো সংবাদকৰ্মী তথা বন্ধুসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকে তেনেকৈয়ে মোক মৰম দিব আশীৰ্বাদ কৰিব নিশ্চয় ক'ৰবাত যদি কিবা ভুল হ'ব তো নিশ্চয় আপোনালোকে ছ'চিয়েল মিডিয়া নিদি যাতে এটা ফোন কৰে বা মেছেজ এটা কৰে যে এইখিনি যেতিয়া বেয়া হৈছে বুলি তাকে মই কামনা কৰিলোঁ আৰু সদৌতিলে ডিব্ৰুগড়বাসী বা চাবুৱাবাসীলৈ মই নমস্কাৰ জনাইছোঁ ধন্যবাদ